মই প্ৰশান্ত মহাসাগৰত নাওখন মেলি দিছোঁ। প্ৰশান্ত সাগৰত নাওখন মেলি দিছোঁ। এতিয়া নাওখনে গৈ পাৰ পায়নে নাপায় মই নাজানো, কিন্তু ৰাইজৰ যিহেতু সমৰ্থন আছে, অকুণ্ঠ সমৰ্থন আছে, নাওৰ ডেফিনেটলি ধুমুহাৰ মাজেদি গৈ নাও গন্তব্যস্থান পাব, এইটো একেবাৰে খাটাং। আৰু কি প্ৰশান্ত মহাসাগৰত নাও মেলি দিছোঁ, প্ৰবল ধুমুহাৰ মাজেৰে মোৰ নাও লক্ষ্যস্থানত উপস্থিত, সেয়া কিন্তু খাটাং। তিতাবৰীয়া ৰাইজে ২৬ৰ নিৰ্বাচন যুঁজলৈ আগবঢ়াই দিয়া নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰি এইদৰে মন্তব্য প্ৰকাশ কৰে। নিৰ্বাচনৰ কাৰ্যালয় মুকলি কৰাৰ পাছতেই এক আৱেগিক পৰিৱেশে বিৰাজ কৰে নিৰ্বাচনী কাৰ্যালয়ত। শাসকীয় দলৰ মণ্ডলৰ সভাপতিৰ পদ ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱাক মুকলি সমৰ্থন কৰি ফুকফুকাই কান্দি উঠিল বিজেপি এৰি অহা ৰুবুল তামুলীৰ লগতে বহু কেইগৰাকী নেতাই। তিতাবৰ গ্ৰাম্য মণ্ডল সদ্যত্যাগী নেতা ৰুবুল তামুলীৰ লগতে কেইবাজনো বিজেপিৰ কৰ্মীয়ে কোনো ৰাজনৈতিক দলত যোগদান নকৰি ভাস্কৰ জ্যোতি বৰুৱাক পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি সাংবাদিকৰ আগত সদৰি কৰে। দল ত্যাগ কৰিয়ে দলৰ সন্মান জনাই বিজেপি দলক সমালোচনা কৰে ৰুবুল তামুলীয়ে। বিজেপিৰ প্ৰথম শ্লোগান হ'ল ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়, কিন্তু তিতাবৰ বিজেপিৰ যেন এতিয়া সম্পূৰ্ণ বিপৰীত। তিতাবৰ বিজেপিত এতিয়া ব্যক্তি প্ৰথম, দেশ আৰু দল দ্বিতীয়, তৃতীয়ত ৰাখি কাম কৰি অহাৰ অভিযোগ ৰুবুল তামুলীৰ। এতিয়া সকলোৱে মিলি তিতাবৰত নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱাক জয়ী কৰাৰ পণ লৈ ওলাই আহিছে ভাস্কৰ বৰুৱাৰ শ শ সমৰ্থক। কিন্তু ভাস্কৰ বৰুৱাক জয়ী হয় নে পৰাজয় হয়, সেয়া নিৰ্বাচনৰ ফলাফলৰ পাছতহে জানিব পৰা যাব। অকমান আমি জিলিকাই তুলিব লাগিব। মানে বিশেষকে জানে ইতিমধ্যে আমাৰ পৰোক্ষ বক্তা শ্ৰদ্ধা আমাৰ প্ৰতিজন কাৰ্যকৰ্তা জেগাই জেগাই গুচি যাওক। অফিচত আমি সময় নষ্ট কৰি লাভ নাই। ভাস্কৰ দা জিকোৱাই আমাৰ লক্ষ্য। ভাস্কৰ দা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কথাটো এনেকুৱা, আমাৰ কাৰ্যালয় এটা আমাৰ প্ৰয়োজন, কাৰণ নিৰ্বাচনী কাৰ্যালয় এটা লাগে। এনেই মোৰ ঘৰত মই চলাই আছিলোঁ, কিন্তু তিতাবৰ তিনিআলিত এটা আমি জেগা আছিলে কাৰণে ইয়াতে আমি কৰিলোঁ, কাৰণ বাছৰ পৰা নামা, গাড়ী ৰখা এটা মুখপাত্ৰ জেগা, ইয়াত সুবিধা হৈছে। আৰু মূলতঃ কথা হৈছে, মই আগতেও বহুতবাৰ কৈছোঁ যে এই ইলেকশ্যন হৈছে আমাৰ তিতাবৰৰ ৰাইজৰ এইটো এটা আৱেগ অনুভূতিক সন্মান জনাই মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু মই ৰাইজক কৈছোঁ যে মইতো উঠি দিলোঁ, মই আগ পিছ একো চিন্তা কৰা নাই, মই উঠি দিছোঁ। গতিকে আপোনালোকে যদি জিকাব খোজে, তেতিয়াহ'লে আপোনালোকে নিজক জিকাব লাগিব আৰু আপোনালোকে ভোট দিব লাগিব। ভোট সংগ্ৰহ আপোনালোকে কৰিব লাগিব, কাৰণ ইলেকশ্যনটো খেলিছে আপোনালোকে। গতিকে এই তিতাবৰৰ যিটো ইলেকশ্যন, এটা গোটেই অসমৰ ভিতৰত এটা ব্যতিক্ৰমী ইলেকশ্যন, কিয়নো ইয়াত এই প্ৰাৰ্থীগৰাকীৰ কোনো ইলেকশ্যনৰ তেনেকুৱা ধৰণৰ কোনো কাৰণ নাই। ইয়াত গোটেই কথাখিনি আছে ৰাইজৰ লগত নিহিত হৈ আছে। গতিকে ৰাইজৰ যি ইচ্ছা, ৰাইজৰ যি আকাংক্ষা, ৰাইজে যি বিচাৰে, তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি অহা ৪ তাৰিখে ইয়াৰ ৰিজাল্ট তেওঁলোকে দিব। কিন্তু মই ঠিকেই, ময়ো চিন্তা কৰোঁ যে কেলৈ আহিলে, ইয়াততো পাবলৈ একো নাই। মই প্ৰশান্ত মহাসাগৰত নাওখন মেলি দিছোঁ। প্ৰশান্ত সাগৰত নাওখন মেলি দিছোঁ। এতিয়া নাওখনে গৈ পাৰ পায়নে নাপায় মই নাজানো, কিন্তু ৰাইজৰ যিহেতু সমৰ্থন আছে, অকুণ্ঠ সমৰ্থন আছে, নাওৰ ডেফিনেটলি ধুমুহাৰ মাজেদি গৈ নাও গন্তব্যস্থান পাব, এইটো একেবাৰে খাটাং। আৰু কি হৈছে, আমাৰ ৰুবুল তামুলীকে প্ৰমুখ কৰি আপোনালোকে বিজেপিয়ে কওক, কংগ্ৰেছৰে কওক, বহুখিনি সদস্য, কাকো মই মতা নাই। কাৰণ মই যদি আজি কোনোবা দলৰ মানুহক মই মাতোঁ, তেতিয়া মই নিজে অন্তৰত আঘাত পাম যে মই লোকৰ দলটো কিয় ভাঙিবলৈ গৈছোঁ। গতিকে মোক দেখি পেলাই কোনোবাই মোৰ ব্যক্তিত্বৰ প্ৰতি বা যিখিনি কথা মই বিগত সময়ছোৱাত মোৰ যিখিনি জীৱনৰ কৰ্মৰাজি,
তাৰ প্ৰতি কোনোবাই কিবা চিন্তা কৰি পেলাই যদি আহে মই ডেফিনেটলি আমি জাগা দিব লাগিব আৰু এনেই মই দেখিছোঁ যে আগতে মই ৰুবুল তামুলীৰ লগত কোনোদিন মই তেনেকৈ কথা পতা নাই কিন্তু এতিয়া কথা পাতি মই দেখিছোঁ যে তেখেতৰ সাংগঠনিক দিশটো তেখেতৰ যথেষ্ট আছে আৰু মই ভাবোঁ যিহেতু অকলে নিৰ্বাচনটো জিকা সম্ভৱ নহয় আৰু নিৰ্বাচনটো জিকিলেও পাছত কিন্তু মোক এটা টীম লাগিব কাৰণ টীমটো যদি নাথাকে অকল জিকিলেইতো নহ'ব কাম কৰিব টীমটোৱে গতিকে মই ভাবোঁ যে ৰুবুল তামুলী অহাৰ লগে লগে তেখেতৰ যিখিনি কৰ্মদক্ষতা কৰ্মস্পৃহা আৰু তেখেতৰ যিটো সততা আজি তেখেতে এটা মানে ৰাজকীয় দলৰ পৰা তেওঁ শাসকীয় দলৰ পৰা আজি তেওঁ ওলাই আহিছে গতিকে তাততো বহুত সুবিধা ইয়াততো সুবিধা একোৱেই নাই গতিকে বহুতখিনি তেখেতে জলাঞ্জলি দিছে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মই ভাবোঁ তেখেতৰ আগমনে মোৰ টীমটোক যথেষ্টখিনি সহায় কৰিব আচলতে ভাৰতীয় জনতা পাৰ্টীৰ মই তিতাবৰ গ্ৰাম্য মণ্ডল সভাপতি পদত আছিলোঁ আৰু সভাপতি পদৰ পৰা মই অব্যাহতি লৈছোঁ আৰু বিশেষকৈ মই দলটো একদম তৃণমূল পৰ্যায়ৰ পৰা বুকুত বান্ধি দলটো আগুৱাই নিছোঁ কিন্তু সেই ক্ষেত্ৰত দলৰ পৰা মই যথেষ্ট পাইছোঁ দলৰ পৰা মই নাই পোৱা বুলি নকওঁ গতিকে দলৰ পৰা বিশেষকৈ যিটো সন্মান সেই সন্মানটো মানে যথেষ্ট মোক দলে দিছে আৰু দলটো মই বেয়া বুলি নকওঁৱেই গতিকে দলটোৰ সেইখিনি মই দলটোৰ যিটো স্বাভিমান সেই দলটোৰ স্বাভিমান মই ধৰি লওক হেৰি কৰা নাই কিন্তু বিশেষকৈ ধৰি লওক দলটোৰ লগতে আমি ধৰি লওক যিটো আমাৰ কথা এটা আছে আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰ প্ৰথম আৰু দল দ্বিতীয় ব্যক্তি তৃতীয় কিন্তু এই ক্ষেত্ৰত মানে ক'ৰবাত আমি তিতাবৰত ধৰি লওক বিশেষকৈ যিটো আমি ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয় ব্যক্তি তৃতীয় এইটো আমি তিতাবৰত মই দলীয় কৰ্মী হিচাপে মই দলৰ এটা পদবীধাৰী হিচাপে মই সেইটো সন্মান মানে দলটোত দেখা নাই গতিকে সেই ক্ষেত্ৰত ধৰি লওক মোৰ কেতিয়াবা মই বিশেষকৈ মোৰ যিটো স্বাভিমান এই স্বাভিমানটোত ধৰি লওক মোৰ কেতিয়াবা আঘাত লাগে আৰু মই কৈছোঁ মোৰ বিশেষকৈ মানে মই কিবা নোপোৱাৰ বেদনাত আজি ধৰি লওক মই পদৰ পৰা অব্যাহতি দিয়া নাই আৰু মই কিবা পাম বুলিও মই মানে নতুন কিবা এটা পৰিকল্পনা কৰা নাই কিন্তু তিতাবৰৰ জনজীৱনে যিটো বিচাৰিছে তিতাবৰৰ সমাজ জীৱনে যিটো বিচাৰিছে তিতাবৰৰ ৰাইজে যিটো বিচাৰিছে আজি তিতাবৰৰ ৰাইজৰ লগত আমি যে আছোঁ তিতাবৰৰ ৰাইজৰ তৃণমূল স্তৰত আমি ধৰি লওক চুক চুবুৰীৰ প্ৰতি যিটো আমাৰ বিভিন্ন আমাৰ চাহ বাগান অঞ্চলকে ধৰি লৈ গোটেই চুক চুবুৰীবিলাকত যেতিয়া গৈছোঁ তাত আমি যিটো কথা কৈছে সেই কথাটো আমি ধৰি লওক আমাৰ দলীয় নেতৃত্বলৈকে আমি জনাইছিলোঁ গতিকে দলীয় নেতৃত্বই আমাক সেই কথাটো নুশুনিলে কিন্তু সেইটোত আমি অকণো আমাৰ ক্ষোভ নাই ময়ো টিকেটৰ দাবীদাৰ আছিলোঁ মোক টিকেট নিদিলে সেইটোক লৈ মই দলৰ অকণো মানে দুখ নিদিওঁ বা দলে মানে 10জনে বিচাৰিলে এজনকহে দিব পাৰিব গতিকে সেইটো আমি সম্পূৰ্ণৰূপে মানি লৈছিলোঁ আৰু সেইধৰণে দলৰ টিকেট ঘোষণা হোৱাৰ পাছতো আমি যদি মানে প্ৰাৰ্থী হিচাপে দলৰ টিকেট বিচৰাৰ কাৰণে আমি বিৰোধ কৰিলোহেঁতেন তেতিয়াই কৰিলোহেঁতেন কিন্তু পৰ্যায়ক্ৰমে আমাৰ নমিনেশ্যনলৈকে হৈ গ'ল নমিনেশ্যনৰ পাছৰ পৰ্যায়টো আমি দেখিলোঁ আচলতে মই দলৰ এটা পদবীধাৰী হিচাপে মই যেতিয়া য'ত মোৰ সন্মানত আঘাত হানে মোৰ সন্মানত যেতিয়া আঘাত হানে কালিলৈ ধৰি লওক মোৰ দলৰ যিসকল তৃণমূল কৰ্মী থাকিব সেইসকলৰো আঘাত হানিব গতিকে মই যেতিয়া সেইকাৰণে মোৰ পদবীটোক যেতিয়া আঘাত হানে মোৰ পদবীটোৰ আঘাত হোৱাৰ পাছত মই ধৰি লওক মোৰ তৃণমূল কৰ্মীসকলেও যে ক'ৰবাত দুখ পাব সেই দুখ পোৱাৰ মানে যিটো পৰ্যায় সেই পৰ্যায়টোৰ পৰা মই মানে থাকিব নোৱাৰোঁ আৰু সেইকাৰণে মই স্বাভিমানী এজন তিতাবৰীয়া হিচাপে সেই স্তৰটোৰ পৰা মই মোৰ পদৰ পৰা মই অব্যাহতি লৈ পেলাই মই আঁতৰি আহিছোঁ আৰু আজিৰ দিনত ধৰি লওক আমাৰ তিতাবৰৰ ৰাইজৰ মানে এটা স্বাভিমান আছে তিতাবৰৰ ৰাইজৰ মানে আজি ধৰি লওক আপোনালোকে জানে মোৰ এখন বাইক লৈ মই তিতাবৰত সংগঠন কৰি ফুৰা কিন্তু সেই ক্ষেত্ৰত মই কৈছোঁ দলে মোক সন্মানে দিছে মোক বহুত কিবা ধন টকা পইচা বা মোক কিবা পাৰিশ্ৰমিক দিয়া নাই কিন্তু সেই সন্মানটোক মই এটা সম্পদ হিচাপে ধৰি ৰাখিছোঁ সেই সন্মানটোক মোক আঘাত সানিছে আৰু সেই আঘাতটো মই এজন স্বাভিমানী তিতাবৰীয়া হিচাপে মই কেতিয়াও মানে বিক্ৰী কৰিব নোৱাৰোঁ আজি ধৰি লওক মোক বিভিন্ন স্তৰৰ পৰা মোক ফোন আহিছে যে আপুনি এইটো কৰক কিন্তু মই আজি দলৰ পদবীটোৰ পৰা অব্যাহতি দিছোঁ মানে মই কোনো দলত জইন কৰা নাই দলত যোগদান কৰা নাই তিতাবৰৰ স্বাভিমানৰ যিটো স্বাভিমানৰ প্ৰতীক বিশেষকৈ তিতাবৰীয়া ৰাইজে এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভাস্কৰজ্যোতি বৰুৱাক সমৰ্থন কৰিছে গতিকে ভাস্কৰজ্যোতি বৰুৱাক তিতাবৰ ৰাইজে যেতিয়া বিচাৰিছে
মই তিতাবৰৰ ৰাইজৰ লগত থাকি ভাস্কৰজ্যোতি বৰুৱাক সমৰ্থন জনাইছোঁ আৰু ভাস্কৰজ্যোতি বৰুৱাৰ যি ডায়মণ্ড চিন মানে হীৰা চিন এই হীৰা চিনটো যেনেকৈ ভাস্কৰজ্যোতি বৰুৱা জিলিকি থাকিব বিচাৰিছে তিতাবৰৰ স্বাভিমানটো মই যাতে সদায় প্ৰতিজন তিতাবৰীয়াই যাতে জীয়াই ৰাখে সেইটো মোৰ আহ্বান আৰু আজি ধৰি লওক মই পুনশ্চ কৈছোঁ মই নোপোৱাৰ বেদনাত এই স্থানলৈ অহা নাই আৰু কিবা পোৱাৰ আশাত মই এই স্থানত থিয় হোৱা নাই মাত্ৰ মই এজন স্বাভিমানী তিতাবৰীয়া হিচাপে এই স্থানত আপোনালোকক এই বাক্য দুষাৰ কৈছোঁ আৰু এই তিতাবৰৰ স্বাভিমান ৰাখি পেলাই প্ৰতিজন তিতাবৰীয়াই ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াক যাতে জয়যুক্ত কৰে মানে বিপুল ভোটত যাতে জয়যুক্ত কৰে এইটো মোৰ তিতাবৰৰবাসীলৈ আহ্বান এয়াই গ'ল।